Good morning and most welcome to my YouTube channel Speak English Easily. My name is Sanjay. তো আজি মই যেটো বিষয় ক'ব বিচাৰিছো এটো এটা খুবই গুৰুত্বপূৰ্ণ বিষয়। এই কাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছো এটো আপুনি হয়তো যেটো তাৰ শিৰোনাম মাইটো দেখা পাই বুজি পাইছে যে ইন্টাৰনেশ্যনেল ফনেটিক সাউন্ডস। আসলতে আমাৰ এটা কি গোপনীয়তা ৰৈ গৈছে পঢ়াওতে আমাৰ যেটো আমি লেখাপঢ়া কৰিছো তেতিয়া আমি পাইছিলো 26 letters in English হয়নে যেটোক আমি অ্যালফাবেট বুলি কৈছো A B C D E F G H I J K L M N O P Q R S T U V W X Y Z ঠিক আছে এবাৰ কথা হৈছে এই যেটো 26 আমি লেটাৰ পাইছো আমি সবে মাত্ৰ এই 26 লেটাৰৰ যেবিলাক সাউন্ড হেতুহে জানো কিন্তু আসলতে কি হয় এই 26 লেটাৰৰ পৰা 44 সাউন্ড উৎপন্ন হয় আৰু সেই কথাটো নাজানাৰ কাৰণে আমি কি কৰো ভুলভাৱে প্ৰনাউন্সিয়েচন কৰো তাৰ কাৰণে আমাৰ ইংলিশত কি হয় প্ৰনাউন্সিয়েচন ভুল হয় আৰু সেই কাৰণে আমি যদি কাৰোবাৰ লগত কথা কওঁ তেতিয়া হলে তেওঁলোকে আমাক কি বুলি কয় MTI ইস্যু মাদাৰ টাং ইনফ্লুয়েন্স ইস্যু বুলি কয় আপুনি এটা কাৰোবাৰ ইন্টাৰভিউ দিব গৈছে হয়তো দেখা পাইছে আপোনাক ইন্টাৰভিউত ফেল কৰি দিছে সেই কাৰণে কি আপোনাৰ যেটো ইংলিশ হেতু ভাল নহয় কাৰণ কি তাতে MTI ইস্যু আছে ঠিক আছে তে আমি কেনেকৈ এই MTI ইস্যু দূৰ কৰিব পাৰো প্লাস আমি কেনেকৈ শুদ্ধভাৱে ইংলিশ ক'ব পাৰো হেতুৰ বিষয়ে আজি ইয়াতে আলোচনা কৰিম তে এই বিষয়টো বহুত গুৰুত্বপূৰ্ণ তে মই ইয়াতে এটা মাথো কি কৰিছো এটা মানে ড্যাশবোৰ্ডৰ নিচিনা মানে এটা ইন্ট্ৰোডাকশন কৰি দিছো মাথো এই 44 সাউন্ডৰ লগত কিন্তু তাৰ বিষয়ে ডিটেইলছ আমি আকৌ নেক্সট ভিডিও বিলাকত আকৌ পঢ়িম ভালদৰে বুজিলাম ঠিক আছে তে এবাৰ হকচোন আমি যেটো 44 সাউন্ড তাৰ বিষয়ে অকমান চাই লওঁ যে ভাৱেল সাউন্ড হৈছে 20 তাৰ পিছত কনসোনেন্ট হৈছে 24 তে আমাৰ ভাৱেল যেটো লেটাৰ আছে হেতু লেটাৰ আমাৰ কিমানখন আছে 5 খন যেনেকা A E I O or U ঠিক আছে এই যেটো পাঁচটা আমাৰ ভাৱেল লেটাৰ আছে এই পাঁচটা লেটাৰ পৰা আমাৰ কিমানখন সাউন্ড উৎপন্ন হৈছে হেতু হৈছে 20 খন তে এইবালা চাওক 4 গুণা আমাৰ বেছি সাউন্ড উৎপন্ন হৈছে তে আমি যদি হেতু কথা নাজানো তেতিয়ালে আমি অবশ্যই কি কৰিম ভুল কৰিম সাউন্ড প্ৰডাকশন কৰাতে যেটো আমি প্ৰনাউন্সিয়েচন কৰাতে ভুল কৰিম আৰু হেতুই আমাৰ লগত হৈ আছে হয়নে তে এবাৰ আহক আমি এটো সমস্যা সমাধান কৰো তে প্ৰথমতে যেটো ভাৱেল সাউন্ড 20 ভাৱেল সাউন্ড তাৰ ভিতৰত আমি ডিভাইড কৰিছো তাক দুটা ভাগত মনফথংস আৰু ডিপথংস মনফথংস হৈছে 12 খন আৰু ডিপথংস হৈছে 8 খন তে এবাৰ মনফথংস যেটো তাকো ডিভাইড কৰা হৈছে দুটা ভাগত শৰ্ট মনফথংস আৰু লং মনফথংস তে শৰ্ট মনফথংস যেটো হৈছে 7 খন আৰু লং মনফথংস হৈছে 5 খন এবাৰ ডিপথংস যেটো তাকো ডিভাইড কৰা হৈছে দুটা ভাগত সেন্টাৰিং ডিপথংস আৰু ক্লোজিং ডিপথংস সেন্টাৰিং ডিপথংস হৈছে 3 খন ক্লোজিং ডিপথংস হৈছে 5 খন তে আমাৰ যেটো দেখা পাইছো ইয়াতে শৰ্ট ডিপথংস সব শৰ্ট মনফথংস 7 খন আৰু লং মনফথংস 5 খন মিলি হৈছে 12 খন আৰু সেন্টাৰিং ডিপথংস 3 খন আৰু ক্লোজিং ডিপথংস 5 খন মিলি হৈছে 8 খন ডিপথংস তে 8 আৰু এইফালে 12 মনফথংস 12 খন আৰু ডিপথংস 8 খন মিলি হৈছে 20 খন আমাৰ 20টা সাউন্ড হেতু হৈছে ভাৱেল সাউন্ড ঠিক আছে এবাৰ আমি যদি এই বিষয়টো লৈ পঢ়ো তাৰ আগতে আমি এটা কথা ক'ব লাগিব হেতু নোট কৰি লওক হেতু প্ৰথম কথাটো হৈছে যেটো আমি ভাৱেল বা আমি যিকোনো এই যেটো সাউন্ড আমি যদি কৰবা দেখুৱাব লগা হয় লিখিব লাগে তেতিয়ালে আমি কি কৰিব লাগিব প্ৰথমতে তাক এই যে স্লেশৰ ভিতৰত লিখিব লাগিব দ্বিতীয় কথাটো হৈছে 2 নম্বৰ নোট কৰিব লাগে বিষয়টো হৈছে এটো স্মল লেটাৰত থাকে ঠিক আছে কৰবাত এটা দুটা হয়তো ক্যাপিটাল লেটাৰ হ'ব পাৰে বহুত ৰেয়াৰ কেস যেনেকৈ ইয়াতে I2 আমাৰ ক্যাপিটাল লেটাৰ দেখা হৈছে বাকি আপোনাৰ সব স্মল লেটাৰ পাব আপুনি ঠিক আছে আর তৃতীয় কথাটো হৈছে যদি আপোনাৰ এই সিম্বলৰ আগত এনেকুৱা কলন দিয়া থাকে তেতিয়ালে আপুনি নিশ্চয় বুজিব এটো কি লং সাউন্ড ঠিক আছে তে মই প্ৰথম কথাটো আকৌ ৰিপিট কৰি দিছো নোট কৰিব লাগা যেটো বিষয় প্ৰথমটো হৈছে আমি যদি কোনোবা এটা সাউন্ডক ইন্ডিকেট কৰো বা সিম্বলাইজ কৰো তেতিয়ালে তাক আমি স্লেশৰ ভিতৰত কৰো দ্বিতীয় কথা হৈছে আমি যেটো সাউন্ড লিখো তাক আমি স্মল লেটাৰত লিখো তৃতীয় কথাটো হৈছে আমি যদি সাউন্ড লেখাৰ সময়ত যদি এই জিনিসটো দেখা পাও যে কলন আছে
চিম্বলৰ পিছত তেতিয়াহ'লে আমি নিশ্চয় বুজিব লাগিব এইটো লং সাউন্ড এই তিনটা জিনিস আপুনি মনত ৰাখিব সদায় নোট কৰি ৰাখিব ঠিক আছে এইবাৰ আমি আহক এটা এটা কৰি গটেখিনি বুজি লওঁ তে শৰ্ট মনফথং যেটো আমি কৈছো সাতখন হেতু কি কি এক নম্বৰত আছে আ আ আ ঠিক আছে মানে শৰ্ট আৰু অলপমান প্ৰেছাৰ দি ফেলে আমি কৈ আছো যেটো অ সাউন্ড হেতু অলপমান শৰ্ট আৰু প্ৰেছাৰ দি কলে কি এনেকা হ'ব আ গলাৰ ভিতৰৰ পৰা আহিব এটো আ আ আ ঠিক আছে তেছে অ সাউন্ড এটো সিম্বলাইজ আপনার করা হয়েছে এয়ার নিচিনা কিন্তু ক্যাপিটাল এয়ার নহয় কিন্তু এটা সিম্বল হে দুই নম্বৰতে যেটো অপোজিট যেনেকৈ ইৰ নিচিনা আপুনি লিখিছো আমি হেতু আপোনাৰ স্লেশৰ ভিতৰত দেখুৱাইছে এটো স্লেশৰ ভিতৰত দেখুৱাইছিল হয়নে তাই দুই নম্বৰতে এটো হৈছে কি আপোনাৰ নরমাল অ সাউন্ড অ শর্ট অ সাউন্ড এটো প্রেসার দিয়া নাই নরমাল অ অ অ সাউন্ড ঠিক আছে নরমাল অ সাউন্ড প্রেসার দিয়া নাই তিন নম্বৰটো হৈছে কি ক্যাপিটাল আই এটো দিয়া হৈছে সিম্বলাইজ কৰা হৈছে আৰু এটোক আমি কি বুলি কৈছো ই সাউন্ড ই স্মল শর্ট ই ঠিক আছে এটো চার নম্বৰটো হৈছে উ সাউন্ড ইউৰ নিচিনা আপোনাৰ সিম্বলাইজ কৰা হৈছে এটোক আমি উ বুলি কৈছো উ সাউন্ড আৰু পাঁচ নম্বৰটো হৈছে এটো ই লেখা হৈছে কিন্তু এটোক আমি এ বুলি সিম্বলাই মানে সাউন্ড কৰো কিন্তু সিম্বলত যেটো দেখা হৈছে এটো ই বুলি ই লেখা হৈছে কিন্তু আমি পঢ়তে বা প্ৰডাকশন কৰোতে সাউন্ডটো আমি এ বুলি প্ৰডাকশন কৰিব লাগিব এ সাউন্ড এবাৰ আমাৰ যেটো আর এটা আছে এটো হৈছে 6 নম্বৰতে ইয়া সাউন্ড ইয়া সাউন্ড যেটো হৈছে এ আৰু ই দুটা লগ লগাই আমি যেটো সাউন্ড প্ৰডাকশন কৰিছো সেটো হৈছে ইয়া সাউন্ড 7 নম্বৰটো হৈছে এটো আধা ওৰ নিচিনা সাউন্ড হেতু হৈছে মানে ও সাউন্ড ও তে মই আবার কৈ দি আছো ও সাউন্ড এটো আকৌ একবাৰ মই এই সকলে সাতখন সাউন্ড আকৌ প্ৰডিউস কৰি দি মই কৈ দি আছো এটো হৈছে অ অ অ সাউন্ড ঠিক আছে তাৰ পিছত হৈছে কি আপোনাৰ যেটো এটো হৈছে নরমাল শর্ট সাউন্ড অ অ সাউন্ড অ অ অ সাউন্ড এটো হৈছে ই সাউন্ড ই ই ই ই এটো হৈছে উ সাউন্ড চার নম্বৰটো হৈছে উ উ উ উ এটো হৈছে পাঁচ নম্বৰটো হৈছে এ সাউন্ড এ এ এ এ শর্ট এটো হৈছে ইয়া সাউন্ড ইয়া 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 ঠিক আছে এটো 7 নম্বৰটো হৈছে ও সাউন্ড ও ও ও ও সাউন্ড ঠিক আছে আশা কৰো আপুনি এটা শর্ট মনফথং সাতখন যেটো মই এটা কলো এটা বুজি পাইছে এতিয়া আহক আমি লং মনফথং যেটো সেটো আমি পঢ়ো লং মনফথংটো পঢ়াৰ কাৰণে মই আপোনাক ক'ব বিচাৰিছো লং যেটো মনফথং হেতুক আমি সিম্বলাইজ যেটো কৰিছো প্ৰথমতে অপোজিট ই সিম্বল দিকেনে কলন দিছো গটিকে এটো হৈছে আমি কি বুলি পঢ়িম মানে ইয়াতে আমি একদম সিম্পল ভাবে বুজাৰ কাৰণে মই কৈ দিছো কি কৰিব হৈছে এটো ধৰক এই যেটো অ সাউন্ড এই অ সাউন্ডটোক যদি আমি একালগে 3 বাৰ লিখি কেনে পঢ়ো তো স্ট্ৰেচ হৈ যাব স্ট্ৰেচ হলে আৰু থেটোক আমি কেনেকৈ পঢ়িম ঠিক আছে ঠিক আছে দুই নম্বৰটো হৈছে এয়া লিখি কেনে কলন দিয়া আছে গটিকে এটোক আমি বুলি পঢ়িম গটিকে এটোক যেটো তিনটা মান যদি একালগে লগ লগে কেনে আমি একালগে পঢ়িব লাগে স্ট্ৰেচ কৰি কেনে সেটো কেনেকৈ পঢ়িম আমি হয়নে এটো হৈছে সাউন্ড সাউন্ড এবাৰ 3 নম্বৰটো হৈছে আই স্মল আই দি কেনে কলন দিয়া আছে এটোক আমি লং ই সাউন্ড বুলি ইন্ডিকেশন কৰো আৰু হেতুক সিম্বলাইজ এটো হয় আৰু এই কাৰণে এটোক আমি কি বুলি পঢ়িম ই ই ঠিক আছে 4 নম্বৰটো হৈছে ইউ দি কেনে কলন দিয়া আছে গটিকে এটোক আমি কি বুলি পঢ়িম উ উ সাউন্ড হয়নে আৰু 5 নম্বৰটো যেটো ও দি কেনে এফালে অলপমান কাটা আছে আৰু কলন দিয়া আছে এটো তুমি ক্যাপিটাল মানে লং ও সাউন্ড বুলি আমি পঢ়িম গটিকে এটো হ'ব কি ও ও ও
ও মই আকৌ এবাৰ কৈ দি আছোঁ এটো হৈছে আ এটো হৈছে আ এটো হৈছে ই এটো হৈছে উ তাৰপিছত হৈছে ও ঠিক আছে তা আশা কৰোঁ আপুনি হয়তো এটো বুজি পাইছে লং মনপথংছ পাঁচখন ঠিক আছে এবাৰ হক আমি পঢ়িছোঁ ডিপথংছ আঠখন এটা হৈছে চেন্ট্ৰিং ডিপথংছ তিনখন হেতু কি চেন্ট্ৰিং ডিপথং যেটো হৈছে হেতু আমাৰ মুখৰ চেণ্টাৰৰ পৰা মুখৰ মানে মাজৰ পৰা আৱাজটো ওলাই কাৰণে হেতুক চেন্ট্ৰিং ডিপথং বুলি কোৱা হৈছে এটো হৈছে আই তাৰপিছত এটো অপোজিট ই সাউন্ডেৰে মানে এই সিম্বলেৰে সিম্বলাইজ কৰা হৈছে গতিকে এটো আই মানে ই তাৰপিছত অ বুলি আমি সিম্বল যেনেকৈ ইয়াতে আমি অ বুলি প্ৰনাউন্স কৰিছিলো হেতুৱে হৈছে ইয়াতে যে ই তাৰপিছত অ কি আছে এটো ই অ তাৰপিছত হৈছে কি এটো এ সাউন্ড যেনেকৈ আমি ইয়াতে পঢ়িছিলো এটো এ সাউন্ড এ তাৰপিছত এটো অ তাই এ আৰু অ লগ লগাই কেনে কি হৈছে এও এও এটো হৈছে ই অ সাউন্ড এটো হৈছে এও সাউন্ড তাৰপিছত 3 নম্বৰটো হৈছে এটো উ ইউ তাৰপিছত অ তাৰমানে কি হৈছে উ সাউন্ড উ সাউন্ড ঠিক আছে এবাৰ হক আমি আশা কৰোঁ এটো আপুনি এটো বুজি পাইছে চেন্ট্ৰিং ডিপথং তিনিখন যেটো আছিল এটা আপুনি তিনটা শব্দ কেনেকৈ উচ্চাৰণ কৰা হয় এটা আপুনি বুজি পাইছে এবাৰ আহক আমি আগবাঢ়ি যাওঁ এটা আছে আমাৰ ক্লোজিং ডিপথং 5 তা ক্লোজিং ডিপথং 5 কোনটো এক নম্বৰতে হেতু হৈছে এ আৰু আই দি সিম্বল কৰা হৈছে গতিকে এটো আমি আই বুলি পঢ়িম আই এটো অটো প্ৰথমত আ তাৰপিছত ই আই তাৰপিছত দ্বিতীয়টো হৈছে ও তাৰপিছত আই অই হয়নে তাৰপিছত তৃতীয়টো হৈছে ই তাৰপিছত হৈছে আই আই ঠিক আছে ই মানে এস আমি আগতে পঢ়িছো নহয় ই মানে আসলতে এ সাউন্ড ই মানে কি সাউন্ড এ সাউন্ড যেনেকৈ আমি ইয়াতে আমি পঢ়িছো এ সাউন্ড আৰু আই তাহলে দুটো মিলি কেনে কি হল আই সাউন্ড 4 নম্বৰটো হৈছে আ এ মানে আ সাউন্ড হয়নে তাৰপিছত ইউ মানে উ সাউন্ড তো এটো কি হ'ব দুটা মিলি আউ সাউন্ড আউ 5 নম্বৰটো হৈছে এটো আমাৰ আকৌ আমি আগতে পঢ়িছো অ সাউন্ড এটো যেটো অ সাউন্ড অ আৰু উ দুটো মিলি কেনে কি হৈছে আউ সাউন্ড মই আকৌ এবাৰ কৈ দিছো যেটো অ সাউন্ড আউ আকৌ এবাৰ কৈ দিছো হয়তো ক্লিয়াৰ হৈ যাব এবাৰ আই 2 নম্বৰটো হৈছে অই 3 নম্বৰটো হৈছে এই 4 নম্বৰটো হৈছে আউ 5 নম্বৰটো হৈছে আউ ঠিক আছে তো আশা কৰোঁ আপুনি এটো বুজি পাইছে এবাৰ আমি একবাৰ সামাৰাইজ কৰি দি আছো মই প্ৰতিটো সাউন্ড একবাৰ এই যেটো ভাৱেল সাউন্ড 20 এটো একবাৰ মই প্ৰনাউন্স কৰি দি আছো প্ৰথমটো হৈছে আ দ্বিতীয়টো হৈছে নৰ্মেল ঠিক আছে এটো এটা মনত ৰাখিব এটো হৈছে প্ৰেছাৰ দি কেনে আৰু এটো হৈছে নৰ্মেল নৰ্মেল তাৰপিছত ই তাৰপিছত হৈছে উ তাৰপিছত এটো হৈছে এটো হৈছে ইয়া এটো হৈছে ও সাউন্ড তাৰপিছত এটো হৈছে আপোনাৰ এটো হৈছে এটো হৈছে ই এটো হৈছে উ তাৰপিছত হৈছে ও এটো হৈছে ইয় এয় উ তাৰপিছত এটো হৈছে আই এটো হৈছে ওই এটো হৈছে এই এটো হৈছে আউ এটো হৈছে ঔ ঠিক আছে তাই মই আশা কৰোঁ হয়তো আপুনি এই যেটো 20 ভাৱেল সাউন্ড এটো বুজি পাইছে এবাৰ হক আমি কনসোনেন্ট সাউন্ডৰ ফালে যাওঁ কনসোনেন্ট সাউন্ড হৈছে 24 মানে আমাৰ কনসোনেন্ট লেটাৰ হৈছে 21 কিন্তু 21 লেটাৰ পৰা আমি কিমানখন সাউন্ড পাইছো 24 সাউন্ড তাই এবাৰ হক দেখাও আমি এই 24 সাউন্ড কি তাই 24 সাউন্ড যেটো সেটোক আমি ডিভাইড কৰিছো 6টা ভাগত সেটো হৈছে কি প্লসিভ এফ্ৰিকেটিভ ফ্ৰিকেটিভ নজল লিটাৰাল
আৰু এপ্ৰক্সিমেট ঠিক আছে তাই প্লচিভ হৈছে 6খন এফ্ৰিকেটিভ হৈছে 2খন তাৰপিছত ফ্ৰিকেটিভ হৈছে 9খন আৰু নজল হৈছে 3খন লিটাৰেল হৈছে 1খন আৰু এপ্ৰক্সিমেট হৈছে 3খন এবাৰ প্লচিভ যেটো 6টা সাউন্ড হেতুক আমি প্ৰথমতে যেটো পাইছো হেতু পি ৰে ইন্ডিকেশন কৰা আছে সিম্বলাইজ কৰা আছে হেতুক আমি প বুলি পৰিম প প প ঠিক আছে 2 নম্বৰটো আছে এটো বি ৰে সিম্বলাইজ কৰা আছে এটোক আমি ব বুলি পৰিম ব ব নরমাল ব 3 নম্বৰটো আছে চ চ চ এটো আসলতে কি হয় আমি যেটো নন নেটিভ ইংলিশ স্পিকাৰ থাকে তেওঁলোকে এটো ট বুলি পঢ়ে ট আসলতে সেই কাৰণে আমাৰ এমটিআই ইস্যু হয় কিন্তু এটো চ বুলি ক'বলে চ চ ঠিক আছে চ নহয় চ চ তাৰপিছত 4 নম্বৰ আছে ডি ৰে সিম্বলাইজ কৰা আছে এটো হৈছে ড ড 5 নম্বৰ আছে কে ৰে সিম্বলাইজ কৰা আছে ক 6 নম্বৰটো আছে জি ৰে সিম্বলাইজ কৰা আছে এটো গ তে আমি যদি আকৌ এবাৰ পঢ়ো মই কৈ দি আছো এবাৰ প ব চ ড ক গ ঠিক আছে তো আশা কৰো আপনি প্লচিভ যেটো হেটো এটা বুজি পাইছে এবাৰ হক আমি এফ্ৰিকেটিভ দুটা হেতুৰ বিষয় পঢ়ো এফ্ৰিকেটিভ 1 নম্বৰ যেটো হেটো সিম্বলাইজ কৰি টি আৰু এটো স্নেকৰ নিচিনা যেটো সিম্বল হেটো দিয়া হৈছে সেই কাৰণে এটো কি বুলি প্ৰডিউস কৰে আমি এই দুটো মিলি কেনে হয় সাউন্ড তে এটো কি বুলি সাউন্ড হ'ব চ চ চ চ ঠিক আছে আৰু এই যেটো 2 নম্বৰটো হৈছে ডি আৰু জেডৰ লগত মিলি কেনে সাউন্ডটো হৈছে এটো হৈছে নরমাল জ জ জ জ ঠিক আছে এটো হৈছে চ চ চ এটো হৈছে জ জ জ ঠিক আছে তে আশা কৰো আপনি হয়তো এটো বুজি পাইছে এফ্ৰিকেটিভ দুটা যেটো আছিল আহক আমি আগবাঢ়ি গৈছো এবাৰ আমি দেখা পাইছো ফ্ৰিকেটিভ ন ফ্ৰিকেটিভ আমাৰ 9টা শব্দ আছে তে আমাৰ যেটো ফ্ৰিকেটিভ 9টা শব্দ আছে হেটো আমি কৈ দি আছো প্ৰথমতে এটো এফ ৰে আমি সিম্বলাইজ কৰিছো স্মল এফ ৰে তাই এটো বুলি উচ্চাৰণ কৰে ওকে তাৰ পিছত এটো ভি ৰে সিম্বলাইজ কৰা আছে কিন্তু তাৰ উচ্চাৰণটো বেলেগ চাব এটো হৈছে ভ ভ ভ ভ ঠিক আছে এটুক আমাৰ জিৰো লিখি কেনে কাটি দি কেনে সিম্বলটো বনোৱা হৈছে হয়নে হেতুক আমি ছ বুলি কৈছো থ থ থ এটু হৈছে চ চ এটু হৈছে থ ঠিক আছে ডিফারেন্স আছে কিন্তু হয়নে এবাৰ আহক আমি এইটো পঢ়িছো এটো হৈছে আপোনাৰ উল্টা 6 লিখি কেনে কাটি দিয়া হৈছে ওপৰত অলপ এটো সিম্বলাইজ কৰা হৈছে আসলতে এটুক আমি দ বুলি কৈছো দ দ বুলি উচ্চাৰণ কৰা এটো দ দ এটো এস লিখি কেনে সিম্বলাইজ কৰা হৈছে এটুক আমি স বুলি উচ্চাৰণ কৰিব লাগে স স স ঠিক আছে এটো আমাৰ স্নেকৰ নিচিনা দি কেনে সিম্বলাইজ কৰা হৈছে আৰু এটুক আমি বুলি উচ্চাৰণ কৰো হয়নে এই সাউন্ডটো যদি কৰবা এটো লেখা আছে তাৰ মানে আপুনি এটো বুজিব যে এটো সাউন্ড হৈছে ঠিক আছে কিন্তু এটোৰ লগত থাকিলে এটো চ চ ঠিক আছে এবাৰ আহক এটো তিনি লিখি কেনে কম্বাই সিম্বলাইজ কৰা আছে এটা জেড যেটো হৰৱাতৰ জেড লিখে আমি হেটো বুলি মানিব পাৰো এটুক আমি জ জ মানে অ কৈ কেনে তাৰ পিছত অ বুলি ক'ব লাগিব হয়না তেনেকা এটুক আমি আবার প্রনাউন্সিয়েশন করে দিছো এটা হচ্ছে জ জ জ জ জ ঠিক আছে কিন্তু এই যেটো জেড এটুক আমি প্রনাউন্স কেনেকৈ কৰিব লাগিব জেড সিম্বলৰে যেটো হৈছে এটো হৈছে জ ইয়াৰ পিছত কিন্তু অ নাহে ইয়াৰ পিছত কিন্তু অ আহে যেটো আমি আগত কৈছো প্লাস জ জ কিন্তু ইয়াতে যেটো অ নাহে এটো অনলি জ সাউন্ড আৰু এটো হৈছে এইচ এইচ ৰে সিম্বল কৰা আছে এটো আমি হা বুলি কৈছে হা 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 ঠিক আছে তো মই আকৌ এবাৰ পঢ়ি দিছো ফ্ৰিকেটিভ ভ ভ ভ ভ থ থ থ দ স শ জ জ এটো হৈছে জ জ আৰু এটো হা তো আশা কৰো আপুনি ফ্ৰিকেটিভ হয়তো বুজি পাইছে তা হোক আমি আগবাঢ়ি গৈছো অলপ আগো এটো হৈছে নজল সাউন্ড তিনিটা নজল সাউন্ড এই কাৰণে কোৱা হৈছে আমি এই সাউন্ড প্ৰডিউস কৰিলে নাকৰ ব্যৱহাৰ কৰা হয় নাকেদি শব্দটো ওলোৱা হয় তা প্ৰথমতে যেটো হৈছে
এম এৰে আমি এইটো চিম্বলাইজ কৰিছোঁ গতিকে এইটো চাউণ্ডটো কি হ'ব তাৰপিছত হৈছে এন এৰে আমি যিটো নেক্সট সেইটো চিম্বলাইজ কৰিছোঁ সেইটো হৈছে আৰু যিটো লাষ্টৰ যিটো হৈছে এন আৰু জি দুটা লগ লগাইছে সেইকাৰণে এইটো চাউণ্ড আমি আকৌ এবাৰ কৈ দিছোঁ এইটো হৈছে এইটো হৈছে এইটো হৈছে হয়নে ঠিক আছে এবাৰ আশা কৰোঁ আপুনি এইটো বুজি পাইছে নজেল চাউণ্ড তিনিখন যিটো মই ক'লোঁ তাৰপিছত হৈছে লেটাৰেল চাউণ্ড লেটাৰেল চাউণ্ডটো এটা হৈছে এইটো হৈছে এল এৰে ইণ্ডিকেশ্যন কৰা হৈছে আৰু এইটো হৈছে ল ঠিক আছে আশা কৰোঁ এইটো বুজি পাইছে আপুনি তাৰপিছত আমাৰ লাষ্টৰ যিটো হৈছে এপ্ৰক্সিমেট সেইটো তিনিটা এপ্ৰক্সিমেট যিটো হৈছে আৰ এৰে চিম্বল কৰা হৈছে প্ৰথমটো দ্বিতীয়টো ডব্লিউৰে আৰু তৃতীয়টো জেৰে আৰ এৰ যিটো হৈছে এইটো হৈছে ৰ ঠিক আছে দ্বিতীয়টো হৈছে ডব্লিউটো হৈছে চাব ইয়াতে কিন্তু আৰু এইটো হৈছে ডিফাৰেঞ্চ আছে বুজি পাইছেনে তো এইটো আপুনি ধ্যান ৰাখিব লাগিব তাৰপিছত এইটো জিঅ'টো যিটো চিম্বল কৰিছে ইয়া চাউণ্ড ইয়া চাউণ্ড য'তে হয় তাতে এইটো বা এইটো য'তে লেখা থাকে সেইটোক আমি ইয়া চাউণ্ড বুলি পঢ়িব লাগিব ঠিক আছে তো মই একবাৰ চামাৰাইজ কৰি দি আছোঁ তে আমাৰ প্ৰথম যেটো আমাৰ কনসোনেন্ট সাউন্ড আছিল 24 তে 24 ভিতৰৰ এটো 6 খন ইয়াতে 6 প্লসিভ 6 এফ্রিকেটিভ 2 8 8 9 17 ফ্রিকেটিভ মিলিকেনে 17 হল তে 17 3 10 নজেল তিনিটা 10 20 17 3 20 তাৰপিছত লিটাৰেল 1 21 আৰু এফালে হৈছে এপ্ৰক্সিমেট তিনিটা মানে 24টা টোটাল মই এবাৰ পঢ়ি দিছো সকলোখিনি সব কিটা তাহলে প্ৰথম যেটো হৈছে হেতু হৈছে 4 4 4 4 ব ব চ চ ড ক গ ঠিক আছে তাৰপিছত হৈছে চ জ ভ থ দ স শ জ জ হ গ ল র व और एटू लास्टটো হৈছে ইয়া তে ইয়াতে মই আশা কৰোঁ আপুনি এটো কেনেকৈ এই 24 সাউন্ড আমাৰ মুখেদি ওলাব লাগে বা কি ধৰণৰ সাউন্ড প্ৰডিউস হয় বা প্ৰনাউন্সিয়েশন কেনেকৈ হয় এটো আপুনি এটো বুজি পাইছে আৰু এটো ভিডিওটো এবাৰ চালে নহব আপুনি বাৰ চাই ফেলে এটো মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব ঠিক আছে বাকি মই আৰু প্ৰতিটো সাউন্ডৰ যেটো মই ইয়াতে লিখিছো প্ৰতিটোকে মই ডিভাইড কৰি কেনে এটা এটা কৰি কেনে আকৌ ভিডিও বনাই কেনে ডিটেইলস মই বুজাৰ চেষ্টা কৰিম আশা কৰোঁ হেতু আপুনি যদি ভালকে ভালদৰে ভিডিও বিলাক চাই আপুনি সবখিনি ক্লিয়াৰলি বুজি পাব ঠিক আছে তে ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যেটো মই কিছুমান পইণ্ট আউট কৰি দিছো যেটো এটো অ সাউন্ড এটো এটো অলপমান গলৰ পৰা আহিব আৰু অলপমান প্ৰেসাৰ দি হ'ব ঠিক আছে এটো কিন্তু কোনো প্ৰেসাৰ দিয়া নাই নরমাল এটো মন ৰাখিব দ্বিতীয়টো হৈছে কি মনত ৰাখিব লগা ডিফারেন্স যেটো হেতুৰ কাৰণে মই কৈ দি আছো দ্বিতীয়টো হৈছে এটো হৈছে ইও এটো হৈছে এও এটো ইও এটো হৈছে এও সাউন্ড ঠিক আছে এটো কিন্তু কনফিউজ হৈ যাব আপুনি ইও আৰু এৰ ভিতৰত হেতু মনত ৰাখিব এটো বাৰ বাৰ আপুনি দুটো কি ডিফারেন্স হয় হেতু মই আগত কম আৰু গতিকে এটো ভালদৰে মনত ৰাখিব লাগিব তৃতীয়টো হৈছে কি আপোনাৰ এই যেটো চ চ চ চ এটো আপুনি ট বুলি নকব চ চ ঠিক আছে অলপমান চাব মানে শুনিবিনে আপুনি এটো বুজিব লাগিব চ সাউন্ড চ তাৰপিছত এটো হৈছে চ চ এটো ট নহয় না এটো চ হয় এটো যেটো মিছে ট এটো নহয় এটো হয় চ এটো হৈছে কি তা এই দুটাৰ ভিতৰত ডিফারেন্স যেটো হেতু মই কৈ দিছো হয়নে এবাৰ হক আমি এটো ডিফারেন্সটো কৈছো এটো হৈছে কি জ নরমাল জ সাউন্ড জ কিন্তু এই যেটো এটো হৈছে জ জ জ জ জ পিছত আৰু কয়টা অ বুলি কৈছো জ
এটোত কিন্তু কোনো অ নাই এটো ডাইরেক্ট জ ঠিক আছে এটো হইছে জ তার পিছত এটো হইছে এটো হইছে আর এই দুটোর মধ্যে ডিফারেন্স আছে এটো হইছে ঠিক আছে তার পিছত এই ডব্লিউ আর ভি এর মধ্যে ডিফারেন্স আছে হেটো হইছে কি এটো আপনার যেটা প্রডিউস করব শব্দটো এটা ভ ভ ভ ভ আর এটা হইছে ও এটা হইছে লাইট এটা হইছে থোড়া অলপমান প্রেসার দিগানে গলার পড়া হয়নে তো এইখিনি ডিফারেন্স যদি আপনি ভালদৰে প্র্যাকটিস করে অবশ্যই আপনি আরো ক্লিয়ার হয়ে যাব আশা কৰো আপনার এই ভিডিওটো আপনি বারবার চাই কেনে বুজিব আৰু এতে আপনার সহায়ক হ'ব প্রনাউন্স কৰিবলৈ ইংলিশ ভালদৰে হয়নে তো এই আশাৰে